নমস্কাৰ। নিগুডা যোগাসন হৈছে প্ৰাচীন কামৰূপৰ এক পুৰণি কামৰূপীয়া যোগাসন। এই কামৰূপীয়া যোগাসন কামৰূপত অতীজৰ পৰাই চলি আছে। 1920 চনত যেতিয়া মহামাৰী হৈছিল, সেই মহামাৰীয়ে আমাৰ এই শুৱালকুছিকো চুই গৈছিল। তেতিয়া ঈশ্বৰ শ্ৰী শ্ৰী হাতীসত্ৰৰ সত্ৰাধিকাৰ বুদ্ৰাম মহন্ত বাপদেৱে এই হাতীসত্ৰতে কামৰূপীয়া যোগাসনৰ ব্যৱস্থা কৰিছিল। ৰোগীসকলক এই কামৰূপীয়া যোগাসনৰ জৰিয়তে শুশ্ৰূষা কৰাৰ ব্যৱস্থা কৰিছিল। ইয়াৰ পিছত জগত ঘোড়া নামৰ এজন ওজাই এই কামৰূপীয়া যোগাসনৰ ব্যৱহাৰ কৰিছিল। ইয়াৰ পিছত শ্ৰী শ্ৰী ঈশ্বৰ হাতীসত্ৰৰ প্ৰাংগণতেই কবি কৃষ্ণ দূৰ চিকিৎসা সেৱাৰ তৰফৰ পৰা বৰ্তমান পুনৰ নিগুডা যোগাৰ আৰম্ভণি কৰা হয়। এই নিগুডা যোগাৰ জৰিয়তে প্ৰায় 1200 ৰোগীক COVID-19 সমস্যাৰ পৰা উদ্ধাৰ কৰাত কবি কৃষ্ণ দূৰ চিকিৎসা সেৱাই কৃতকাৰ্যতা লাভ কৰিছে। নিগুডা যোগাসন মূলতঃ 3 প্ৰকাৰৰ, ক্ৰমে কুম্ভকাসন, কামৰূপী শৱাসন আৰু সপ্তমণ্ডল পদ বা কোচ আসন। এই তিনিটা আসন চিৰিলি কৰিব লাগে, ক্ৰম অনুসৰে কৰিব লাগে। প্ৰথমটো কুম্ভকাসন কৰাৰ পিছত দ্বিতীয়তে কামৰূপীয় আসন কৰিব লাগে আৰু শেষত সপ্তমণ্ডল পদ আসনটো কৰিব লাগে। কুম্ভকাসন কৰাৰ সময়ত এটা নীতি নিয়ম আছে যে কুম্ভকাসন কৰাৰ সময়ত আমি পদ্মাসন হৈ বহিব লাগে। এই পদ্মাসন হৈ বহি লাহে লাহে 7 বাৰ উশাহ ল'ব লাগে। ইয়াৰ পিছত 7 বাৰ উশাহ নিশাহ লোৱাৰ পিছত এবাৰ শেষত উশাহটো জোৰকৈ এৰি দি পেটটো খালী কৰি পদ্মাসন কৰি কিছু সময় থাকিব লাগে। এইদৰে কুম্ভাসনটো সমাপ্ত কৰা হয়। ইয়াৰ পিছত আমি কৰিব লাগে দ্বিতীয়তে কামৰূপীয়া শৱাসন। এই কামৰূপী শৱাসন কৰাটো আমাৰ হিন্দু ধৰ্মৰ যিটো শৰণ দিয়া পদ্ধতি, সেই শৰণ পদ্ধতিৰ লগত একে। কাছৰ দৰে শুই যাব লাগে।
শুই পেলাই পাৰিলে পেটত হাত দুখন দি ল'ব লাগে, নতুবা এটা গাৰু দি ল'ব লাগে, যাতে এটা হেঁচা পৰে। এতিয়া এই কামৰূপীয় শৱাসনটো কৰাৰ সময়ত লাহে লাহে উশাহ নিশাহটো লৈ শেষত এবাৰ দীঘলকৈ উশাহ ল'ব লাগে। শেষত এই কামৰূপী শৱাসনটো কৰাৰ পিছত এটা ঘোষা গাব লাগে, সেইটো হৈছে মই দুৰাচাৰ কেৱলে তোমাৰ হৰি 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 হৰিয়ে ও ৰাম অপৰাধী নাৰায়ণ ৰাম ৰাম। এনেকৈ ঘোষাটো গোৱাৰ পিছত তৃতীয় আসনটোৰ কাৰণে আমি আগবাঢ়িব লাগে। তৃতীয় আসনটো হৈছে সপ্তমণ্ডল পদ। এই সপ্তমণ্ডল পদটোৰ কেনেকুৱা যে সপ্তমণ্ডলটো আমি 7 বাৰ ঘূৰিব লাগে। 7 বাৰ ঘূৰিবলৈ আমি যেনেকৈ নামঘৰৰ চাৰিওফালে 7 বাৰ ঘূৰো, তেনেকৈ 7 বাৰ ঘূৰিব লাগে। প্ৰায় 6-7 মিনিট মান সময় এনেকুৱাকৈ সপ্তমণ্ডল পদ আসনটো কৰিব লাগে। এইটো কৰিলে আমাৰ অক্সিজেন লেভেলটো মানুহৰ বাঢ়ে, ইনষ্টেণ্ট বাঢ়ে, লগে লগেই বাঢ়ি যায়, তাৰ প্ৰমাণ আছে আমাৰ। আৰু এই সপ্তমণ্ডল আসনটো কৰাৰ পিছত এটা ঘোষা আৰম্ভ কৰিব লাগে, সেইটো হৈছে মুক্তিত নিস্পৃহ যিটো এই ভকত নমো ৰসময় মাগো ভকতি সমস্ত মস্তকমণি নিজ ভকতৰ বৈশ্য অজোহেন দেৱ যদুপতি ৰাম অজোহেন দেৱ যদুপতি। এই কামৰূপীয়া নিগুডা যোগাসনৰ জৰিয়তে মানুহৰ কি কি উপকাৰ হ'ব পাৰে তাৰ বিষয়ে অকমান বিতংভাৱে ক'বলৈ ওলাইছো। কামৰূপীয়া নিগুডা যোগাসনৰ জৰিয়তে কবি কৃষ্ণ টেলিমেডিচিন কেয়াৰৰ পৰিয়ালবৰ্গই গৃহযত্নৰ জৰিয়তে কভিড ৰোগীসকলৰ শুশ্ৰূষা কৰিছে। কভিড ৰোগীসকলক এই নিগুডা যোগা কৰিবলৈ দি তেওঁলোকক উপকৃত কৰা চাক্ষুষ প্ৰমাণ আছে। তেখেতসকলক ভিডিঅ' কলৰ জৰিয়তে বিভিন্ন ধৰণৰ দিহা পৰামৰ্শ আগবঢ়াই কবি কৃষ্ণ টেলিমেডিচিন কেয়াৰৰ পৰিয়ালবৰ্গই এই কভিড ৰোগীসকলক উপকৃত কৰিছে। যিসকল কভিড ৰোগীৰ অক্সিজেন লেভেল 72 নামি গৈছিল, তেখেতসকলৰ অক্সিজেন লেভেল 92, 93, 98 এনেকৈ উন্নীত কৰাৰ প্ৰমাণ আছে এই কবি কৃষ্ণ টেলিমেডিচিন কেয়াৰৰ পৰিয়ালবৰ্গৰ সহযোগত। এই নিগুডা যোগৰ জৰিয়তে COVID-19 ৰোগীসকলৰ উপকাৰ হোৱাৰ উপৰিও যিসকল পোষ্ট কোভিড পেচেণ্ট আছে, ৰোগী আছে, তেওঁলোকৰো হাওঁফাওঁৰ উন্নত হয় এই নিগুডা যোগাৰ জৰিয়তে। আমি শুৱালকুছি আৰু হাজো অঞ্চলৰ বিদ্যালয় মহাবিদ্যালয়সমূহত আৰু লগতে বিভিন্ন অঞ্চলত ছাত্ৰ ছাত্ৰীৰ সহযোগত এই নিগুডা যোগাৰ শিবিৰ স্থাপন কৰিছো। আপোনালোকে এই নিগুডা যোগাৰ শিবিৰত যোগদান কৰি আপোনালোকে উপকৃত হ'ব পাৰিব, শৰীৰৰ উন্নতি কৰিব। এই COVID-19 সময়ত নিগুডা যোগাৰ জৰিয়তে কিদৰে ৰোগী উপকৃত হ'ব পাৰে তাৰ বিষয়ে বিতং জানিবৰ বাবে আপোনালোকে ডক্টৰ বিকুল দাসৰ দ্বাৰা ৰচিত কোভিডৰ বিৰুদ্ধে কবি কৃষ্ণ সংসনাদ নামৰ এই হাত পুথিখন আপোনালোকে অধ্যয়ন কৰিব পাৰে। ইয়াত সহজ সৰলভাৱে সমস্ত ভালকৈ
লিখা আছে।
আপুনি নিগুদা যোগাসনৰ বিষয়ে কেনেকৈ গম পালে? কবি কৃষ্ণৰ পৰা গম পাইছোঁ। আপোনাক নিগুদা যোগাসন কোনে শিকালে? কবি কৃষ্ণৰ বিপুল ছাৰ, গীতা বাইদেউ, টুটুমণি বাইদেউৰ পৰা গম পাইছোঁ। COVID-19 সময়ত আপুনি কেইবাৰ নিগুদা যোগাসন কৰিছিলে? 4-5 বাৰমান কৰিছিলোঁ, মেডিকেলতো কৰিছিলোঁ। মেডিকেলত থকা সময়ত আপুনি নিগুদা যোগাসন কোনে শিকাইছিল আপোনাক? কবি কৃষ্ণ, বিপুল ছাৰ, গীতা বাইদেউ, টুটুমণি বাইদেউহঁতে ভিডিঅ' কল কৰি মোক শিকাই দিছিল। নিগুদা যোগাসনৰ পৰা আপুনি কি লাভালাভ পালে? নিগুদা যোগাসনৰ পৰা মই বহুতখিনি লাভ পাইছোঁ, কাৰণ মই উশাহ লোৱাত কষ্ট পাই আছিলোঁ, সেইটো ভাল পাইছোঁ। মই কাহটো ভাল পাইছোঁ, দুৰ্বলটো অলপ ভাল পাইছোঁ, অলপ খাব পৰা হৈছোঁ, সেইটোৰ কাৰণে মই বহুত লাভৱান হৈছোঁ। আপুনি আনক নিগুদা যোগাসনৰ বিষয়ে কি ক'ব? মই এইখিনিকে ক'ম যে মই তাৰ পৰা বহুত লাভ পাইছোঁ, সেইকাৰণে আনকো মই ক'ব বিচাৰোঁ, নিগুদাই যোগাসন কৰিলে উশাহ লোৱাত কষ্ট নাপায়, দুৰ্বল ভাৱ নহয়, কাহটো কমে। মই সেইকাৰণে আনকো শিকাব পাৰোঁ এইখিনিৰ পৰা। আনেও কৰাটো বিচাৰেনে আপুনি? মই আনে কৰাটোও বিচাৰোঁ। আপুনি নিগুদা যোগাসনৰ বিষয়ে কেনেকৈ গম পালে, অৱগত হ'ল? মই নিগুদা যোগা সম্পৰ্কে প্ৰথমতে গম পাইছোঁ কবি কৃষ্ণ দূৰ চিকিৎসা সেৱা কেন্দ্ৰ শুৱালকুছিৰ পৰা। তেওঁলোকে মই যেতিয়া ক'ভিডত আক্ৰান্ত হওঁ, তেতিয়া তেওঁলোকে মানে নিগুদা যোগাৰ বিষয়ে মোক অৱগত কৰে। আপোনাক নিগুদা যোগাসন কোনে শিকাই দিলে? কেনেকৈ কৰিব লাগে, কোনে দেখুৱাই দিলে? মোক এই বিষয়ে বিশেষভাৱে কবি কৃষ্ণ দূৰ চিকিৎসা সেৱা কেন্দ্ৰ শুৱালকুছিৰ লগত জড়িত আমাৰ শৈলেন ডাঙৰীয়াই, যেতিয়া মই ক'ভিড আক্ৰান্ত হওঁ, তেতিয়া নিগুদা যোগা এখন সুন্দৰ ভিডিঅ' মোৰ হোৱাটছআপৰ জৰিয়তে আমাৰ ৰূপম দাসৰ জৰিয়তে তেওঁ প্ৰেৰণ কৰে, আৰু ইয়াক দেখি মই সুন্দৰকৈ আয়ত্ত কৰিবলৈ সক্ষম হৈছোঁ। COVID-19 সময়ছোৱাত আপুনি কেইবাৰমান দিনটোত নিগুদা যোগাসন চৰ্চা কৰিছিল? মই সেই সময়ত প্ৰায় দিনত অতি কমেও 2বাৰ আৰু মেক্সিমাম 3-4 বাৰ পৰ্যন্ত কৰিছোঁ। নিগুদা যোগাসনৰ পৰা আপুনি কেনেধৰণৰ লাভালাভ পাইছে? হয়, মই এইটো স্বীকাৰ কৰিবই লাগিব। নিগুদা যোগাই অত্যন্ত মোক মানসিক শাৰীৰিক দুয়োটা দিশত সফলতা অৰ্জন কৰাৰ ক্ষেত্ৰত সহায় কৰিছে। আৰু মই গম পাইলোঁ যে যেতিয়া এজন ব্যক্তি ক'ভিডত আক্ৰান্ত হয়, ক'ভিডত আক্ৰান্ত সময়ত বিশেষভাৱে আমাৰ অক্সিজেন লেভেলটো যথেষ্ট কমি যায়। এনে সময়ত নিগুদা যোগাত যদি আমি কৰিব পাৰোঁ, তেতিয়াহ'লে অক্সিজেন আমি সুন্দৰকৈ দেহত ধৰি ৰাখিব পাৰোঁ। এইটোৰ কাৰণে নিগুদা যোগা অত্যন্ত ইতিবাচক, আৰু ইয়াৰ জৰিয়তে আমি ক'ভিডত আক্ৰান্ত সময়ত চৰ্চা কৰিলে আমাৰ অক্সিজেন লেভেলটো সঠিক ৰূপত ধৰি ৰাখিব পাৰে।
সেইকাৰণে মই এই যোগা সম্পৰ্কে প্ৰায় সকলো লোককে ক'ভিড আক্ৰান্ত সময়ত কৰিব লাগে বুলি অনুভৱ কৰোঁ আৰু তেওঁলোকক এই সম্পৰ্কে যথেষ্ট অৱগত কৰিব লাগে নিগুদা যোগা সুন্দৰকৈ চৰ্চা কৰিবৰ কাৰণে হোৱাৰ উপযোগিতা আছে বুলি অনুভৱ কৰোঁ